নমস্কাৰ বন্ধুসকল, আমি চৰক পূজাৰ আহিলোঁ ইয়াত কৰিলোঁ। আবার পুলিশকেইটা বহুত অসুবিধা আছে যোৱাৰ বাটে। এইটো আমাৰ পূজা ৰেষ্টুৰেণ্ট, চৰক পূজাৰ ভালকৈ দেখাই দিলোঁ। আজি তাৰমানে চৰণতলা চৰক পূজা একেলগে পৰাৰ কাৰণে এনেকৈ দোকান বস্তুকেইটা খোলাই নাই। ইয়া মোৰ ৱাইফটো কিমান বিজনেছ চাই আছে বোলে, এনেকৈ লাগে। এই কোম্পানী চাই মই গম নাপাওঁ, মইতো ঘামিছোঁ, উল্টি পুটি হৈ গ'লো কেনেকৈ ঘামিছোঁ। সেই বেগ চাব আৰু আজি হ'ল 15 তাৰিখ এপ্ৰিল মাহৰ 4 মাহ। আমাৰ চৰক পূজা ইয়াত চৈবাৰী গাঁৱত অনুষ্ঠান হৈছে। চৈবাৰী গাঁৱত এইটো চাবলৈ কোনোবা যদি আহে কালি আহি যাবে। ভিডিঅ'টা আজি মই ৰাতি দি আছোঁ। আকৌ ৰিটাৰ্ণ হ'লোঁ মই। কালিৰ পৰাহে আৰম্ভ হ'ব, এনেকুৱা লাগে। কালিৰ পৰা আৰম্ভ হ'ব, এনেকুৱা লাগে বস্তুবিলাক হ'ব লাগে। এয়া আমাৰ পোচা পাখৰি মানুহ। স্মল পটেটো পাই যাব মানুহকেইটা খাবৰ কাৰণে। স্মল পটেটো মানে গুৱাহাটীত খাই থাকে না, ইয়াতো পাই যাব। জমাটিক কৰিবৰ কাৰণে কেনেকৈ পিন্ধি থাকছে সি। মানুহক জমাটিক কৰিবৰ কাৰণে কেনেকৈ আমাৰ চৈবাৰী গাঁৱত চৰক পূজাৰ কেনেকৈ পিন্ধি থাকছে, এনেকৈ এটা অনুষ্ঠান কৰা হৈছে। আছো ইয়াতো অতন হ্যাপি, খালি দেখা পাবো একটু আমাদেরকে হাসি মুখে পথ চলতে হয়। এতিয়া বৰষুণৰ টাইম আহিল, ছাতা লৈ যাব পৰা মানুহকেইটা। ছাতা আছে, দা আছে। এটা আমাৰ গংগা অষ্টমীৰ মন্দিৰ থানটো দিয়াই ফেলে এটা বহুত আমাৰ মানুহ ভিৰ হৈ আছে। কিমানকৈ দাম লয় গম নাপাওঁ। দোকানটো এতিয়া বহা নাই, কালিহে বহুত দোকান হৈ যাব। কালিৰ পৰাহে বহুত দোকান হ'ব। 100 টকা কোম্পানী বোলে, 100 টকা সব বস্তু 100 টকা কোম্পানী নেকি? এইবিলাক 100 টকাই বোলে চব। আহি যাবে চৈবাৰী মেলাত
মইতো ছয়বাৰে বাসিন্দা তথাপি 100 টকাই বোলে কোম্পানী দে হ'ব কয় টাকা কোম্পানীৰ পৰা ষ্টাৰ্ট হয় 100 টাকাৰ পৰা ষ্টাৰ্টিং হয় কিমান লাগি আছে 1400 লাগি আছে কি ছাটাৰে 1400 টাকা লাগে 1400 লাগি ছাটা আছে বোলে দামৰ সেইটো কি ছাটা বুলি ভাবিছিলোঁ ইয়া ছাটা 1400 টাকাৰ বোলে চৈধ্যশ লাগি ৰাখে ছাটা নাই নেকি অংশ নাই আহিবা হা হা ইয়াত পূজাৰ সামগ্ৰী বস্তু লাগিলে পাই যাব পূজাৰ সামগ্ৰী লাগে বস্তু লাগিলে চব বস্তু পাই যাব ইয়াত এইবিলাকৰ দোকান বহা নাই কালিহে বহিব